অসমীয়া মুছলিমসকলৰ ওপৰত এছআৰ দি মানে অচিনাকি মানুহে নটিচ দি পেলাই মানুহক হাৰাশাস্তি কৰিছে। গতিকে এনেকুৱা এটা হ'ব নালাগে, কাৰণ অসমীয়া মুছলিম মানুহখিনি কি অসমৰ বা ভাৰতৰ নাগৰিক নহয় নেকি? তেখেতলোকক যে এছআৰ নামত অত্যাচাৰ কৰিছেতো। আমাৰ এই গাঁৱত ফ্ৰীডম ফাইটাৰ আছে, তেওঁলোকৰ পৰিয়াললৈ নটিচ আহিছে। ফ্ৰীডম ফাইটাৰৰ পৰিয়াল মোৰ দেউতাই 51ত মেট্ৰিক পাছ কৰিছে গভ হায়াৰ ছেকেণ্ডেৰী, মেট্ৰিক পাছ কৰিছে আৰু 52ত উপায়ুক্তৰ কাৰ্যালয়ত চৰকাৰী চাকৰি কৰি 88ত ৰিটায়াৰ হৈছে। আৰু মই 87ত ডিচি অফিচত চাকৰি কৰি 2023ত ৰিটায়াৰ হৈছোঁ। 6 মাহ কৰিছোঁ, কিন্তু মই ইলেকশ্যন অফিচতে চাকৰি কৰি আহিলোঁ। 19 ইলেকশ্যনত আপোনাৰো এছআৰত আহিছে? মোৰ এছআৰ NRCতে কৰিলোঁ, মোৰ এছআৰত আহিছে, মোৰ ভাইটি দুটা এছআৰত আহিছে। আৰু আপুনি মছজিদটো হেৰি চাব, এষ্টাব্লিছ চাব 1688। বলক চাই লওক আৰু ক'ত আহিব এনচাৰ ষোল্লশ এই 1688 মছজিদটোৰ 80 ঘৰমান মানুহলৈ নটিচ আহিছে। এতিয়াও গভৰ্ণমেণ্টত চাকৰি কৰা মানুহলৈও নটিচ। এই হেনচোৱা গাঁৱতো আহোম ৰজাৰ দিনত হেন ৰখীয়াৰ কাৰণে হেনচোৱা গাঁও মানে হ'লগৈ। গতিকে ইয়াত হেন ৰখীয়া আছিলে আহোম ৰজাৰ দিনত, তেতিয়াৰ পৰা ইয়াত আছিলে। আৰু ব্ৰিটিছৰ দিনতো ইয়াত বহুত মানুহৰ মানে ব্ৰিটিছে ধৰি ভৰিত বাঁহ ফালি পেলাই চেপা মাৰি মাৰি মানে অত্যাচাৰ কৰিছিলে। আৰু বৃদ্ধসকলে কৈছিলে যে মানৰ দিনতো মানুহ মানে বহুত গাঁত খান্দি সোমাই আছিলে, মানুহেও বহুত অত্যাচাৰ কৰিলে। গতিকে এনেকুৱা এখন গাঁও আহোম ৰজাৰ দিনতে এই গাঁও মানে হোৱা, আৰু আহোম ৰজায়ে মানে যোৰহাটৰ পৰা মানুহ আনি এই লখিমপুৰৰ চেণ্টাৰবিলাকত দিছিলে। মোগল সেনাবিলাক এই হেৰিত কাৰিকৰী বিদ্যাত পাকৈত আছিলে। গতিকে তেনে ক্ষেত্ৰত আহোম ৰজাই তেখেতলোকক বন্দীসকলক, মোগলৰ যিসকল সৈনিক বন্দী হৈছিলে, সেই বন্দীসকলৰ লগত আহোম জীয়াৰী আৰু ইয়াৰ যিসকল বিধৱা আছিলে বা জীয়াৰী অবিবাহিত আছিলে, তেখেতলোকক বিবাহ পাশত আবদ্ধ কৰাই গোটেই অসমৰ চেণ্টাৰে এই কাৰিকৰী বিদ্যাৰ কাৰণে সিহঁতক বৰটো আদি বনোৱাবৰ কাৰণে এই চেণ্টাৰে মাটি দি সেই মানুহখিনিক সংস্থাপন দিছিলে, আহোম ৰজাই দিছিলে। গতিকে সেয়েহে উত্তৰ অসমত যিবিলাক টাউন আছে, নগৰ আছে, সেই নগৰবিলাকত মেক্সিমাম বা বিশেষভাৱে মুছলিম মানুহৰ বসতি ঘন। সেয়েহে উত্তৰ অসমত আজি অসমীয়া মুছলিমসকলৰ ওপৰত এছআৰ দি মানে অচিনাকি মানুহে নটিচ দি পেলাই মানুহক হাৰাশাস্তি কৰিছে। গতিকে এনেকুৱা এটা হ'ব নালাগে, কাৰণ অসমীয়া মুছলিম মানুহখিনি কি অসমৰ বা ভাৰতৰ নাগৰিক নহয় নেকি? তেখেতলোকক যে এছআৰ নামত অত্যাচাৰ কৰিছেতো, সেইটো কি সম্ভৱ নেকি? কিমানজন মানুহৰ নামত নটিচ আহিছে? আমাৰ এই অঞ্চলটোৰ ভিতৰত চেণ্টাৰ 3টা আছে, 3টাৰ ভিতৰত এটাত আছে 84খন, আৰু এই 2টা চেণ্টাৰত আছে 230খন মোক এই 230খনৰ এখন তালিকা কোনোবাই দিব পাৰিব নেকি? এতিয়াতো পোৱা যাব, কাইলৈ মানুহে দিব পৰা। আপোনালোকে মোক যদি দি দিয়ে, মই চাৰ্কিট হাউচতে 4 দিন থাকিম, গোটেই লখিমপুৰখনত ঘূৰি পাৰিম। আপোনালোকে যদি কাইলৈ বা পৰহিলৈ ৰাতিপুৱাও মোক দি দিয়ে, তেতিয়াহ'লে মই 16 তাৰিখৰ বিধানসভাত কথাখিনি উত্থাপন কৰিম। 1688 চনৰ মানে মছজিদ থকা আমাৰ অসমীয়া খিলঞ্জীয়া মুছলমান মানুহকো এতিয়া মানে নটিচ দিছে এছআৰত। গতিকে এই বস্তুটো মই ভালকে উত্থাপন কৰিম। চৰকাৰী চাকৰিয়া ৰিটায়াৰ্ড মানুহ আমাকো নটিচ দিছে। আৰু এটা কথা শুনক, 20% মানুহ কনভাৰ্ট। যিহেতু মই মোৰ আজু ককা ভৰাম, এতিয়া বগৰী হ'ব পাৰে, কছাৰী হ'ব পাৰে, মই নিজেই। গতিকে বহুত মানুহ কনভাৰ্ট মুছলমান। খালি আমাৰ এছআৰৰ যিটো ব্যৱস্থা ভালকে জানে। হৰ্ষবৰ্ধন, ভাস্কৰ বৰ্মন, শংকক যেতিয়া হৰুৱাই পলাইছিল, তেতিয়া গৰিয়াবিলাক আৰু কোচ কলিতাবিলাক তাৰ পৰা আহিছিলে। আচল কথা সেইখিনিয়ে মেইন কথা হ'ল 650 খ্ৰীষ্টাব্দৰ পিছৰ কথা। তেতিয়া আমি কেনেকে আমি অখিলঞ্জিলা হ'লো একদম। আৰু আমাৰ একো চোৱা নাই, মাত্ৰ ভোটাৰ আইডিটো চাইছে।
নম্বৰটো লৈছে, চহীটা লৈছে আৰু মোবাইল নম্বৰ লৈছে। সেইফালৰ পৰা লাইটটো দি থাকিলে এইটো নুঠিব। আমাৰ বংশবৃক্ষ আছে। আমি এতিয়া 10 পুৰুষত পৰিছোঁ আহি 10 পুৰুষত 10 পুৰুষত পৰিছোঁ। আমি মই মানে 1979 চনত অসম আন্দোলনত প্ৰথম ধৰ্ণা দিছোঁ উপায়ুক্ত কাৰ্যালয়। মই তেতিয়া ক্লাছ 9ত আছোঁ। গতিকে মই তেতিয়া স্কুল প্ৰতিনিধি আছিলোঁ। তেতিয়া আমি গৈ মানে ধৰ্ণা দিছোঁ আৰু তেনেস্থলত আমি বিদেশী বাংলাদেশী বিদেশীক খেদাৰ কাৰণে আমি আন্দোলন কৰিছোঁ। আৰু আমি আন্দোলন কৰিছোঁ বিদেশী খেদক, আমাৰ বিদেশীৰ লগত আমাৰ সম্পৰ্ক নাই। কিন্তু স্বদেশীবিলাকক কিয় বিদেশী বনাব বিচাৰিছে? সেইটোহে আমাৰ প্ৰশ্ন। স্বদেশীবিলাক স্থানীয় মানুহবিলাকক অত্যাচাৰ কৰিছে। আন্দোলন কৰি ছাত্ৰ নেতা হয় আমিও। হা, আপোনাৰ নামটো কি? মই ৰহিমুদ্দিন। মই শলমাৰা মানুহ, শলমাৰ ভূমি বৰ্মনৰ চেণ্টাৰত মোৰ একেলগে দোকান। মই টেইলৰ কাম কৰোঁ, চাকৰি বাদ দি মই টেইলৰ কৰিছোঁ। মই সেই মানুহ। গতিকে আমাৰ এই এছআৰটোৰ যাতে বিকল্প ব্যৱস্থা হয়, মানুহখিনিয়ে যাতে ভোট দিব পাৰে, গতিকে সেইটোৱে আমাৰ মানে। মই 16 তাৰিখৰ পৰা আমাৰ অসম বিধানসভা আছে। সেই বিধানসভাত মই বস্তুখিনি উত্থাপন কৰিম আৰু উত্থাপন কৰিবৰ কাৰণে খালি মোক তালিকাখন লাগিব আৰু মূল কথাকেইটা কিমান পুৰণি সেই কথাকেইটা মোক কাইলৈ গধূলি বা পৰহিলৈ ৰাতিপুৱা লিখি দিলে হ'ব। মই আৰু 3 দিন লখিমপুৰত থাকিম। আপোনালোকে মোক চাৰ্কিট হাউচতে আছোঁ, তলৰ 1 নম্বৰ ৰুমটোতে আছোঁ। আপোনালোকে মোক গৈ দি থৈ আহিলে হ'ল। গাঁৱৰ যিকোনো এটা ল'ৰা গৈ দি থৈ আহিলে হ'ল। এখেতক দিলে হ'ব না? ইয়াক দি দিলেও হ'ব। আৰু মোক সিখন গাঁৱৰ মানুহে দিলে, কিন্তু সেইটো চাইডৰ পৰা দিলে 84 জনৰ তালিকাটো দিলে। 84 জনৰ তালিকাখন দিলে। মানে মোক ক'বলগীয়া বিশেষ একো মানে মই অলপ আগতে মিটিং এখন কৰিলোঁ, তাতো মই একেটা পৰিস্থিতিৰ সন্মুখীন হ'লোঁ যে অসমৰ খিলঞ্জীয়া গৰীয়া মানুহবিলাকক আকৌ এছআৰত নটিচ দিছে। এইটো কেতিয়াও মানি ল'ব পৰা কথা নহয়। আৰু মই এইবিলাক সঁচা কথা কৈ দিওঁ কাৰণে মোক মানে বিজেপি চৰকাৰে অলপ এই মুছলমানৰ পক্ষত আমি শুনি আছোঁ। মইতো খোলাখুলি কথাটো সঁচাটো কওঁ। মই একদম এই বুলিও কৈ দিওঁ খোলাখুলিকে যে যিবিলাক বিদেশী আছে 1971 চনৰ পাছত অহা, সেইবিলাক চব যাব লাগিব। মুছলমান হ'লেও যাব লাগিব, হিন্দু হ'লেও যাব লাগিব, খ্ৰীষ্টান হ'লেও যাব লাগিব, বিদেশী হয়নে নহয়? কিন্তু অসমৰ খিলঞ্জীয়া মানুহবিলাকক অকল ধৰ্মটো ইছলাম হোৱাৰ কাৰণে যিটো অত্যাচাৰ কৰিছে, এইটো কেতিয়াও মানিব নোৱাৰে। আৰু সেইকাৰণে মই মাত মাতোঁ। আৰু মোক মাত মতাৰ কাৰণে মানুহবিলাকে বহুতে বেয়াকেও কয়। এইবিলাক চলি থাকিব। কিন্তু আপোনালোকক এইটোৱে ক'লোঁ যে মই এইবাৰ বিধানসভাত আপোনালোকৰ এই অঞ্চলটোৰ কথাটো উল্লেখ কৰিম আৰু এছআৰত যাতে এই মানুহৰ নাম এজনো কাটিব নোৱাৰে, তাৰ কাৰণে মই দাবী উত্থাপন কৰিম।